কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সৃষ্টি নিৰ্মাণ প্ৰাৰম্ভ বন্দনা তৃতীয় শেষ খণ্ড। ৰাম প্ৰাণীৰ প্ৰবাহ ধাৰা পুনু তোমাতে বিলীন কৰিবাৰ উপায় সৰল ইটো চাৰি সিদ্ধে জানা ত্ৰজগুণ নাম গায়া প্ৰচাৰ কৰিলা ভূমণ্ডল তাৰ মাজে সনাতন বৈষ্ণৱৰ শ্ৰেষ্ঠতম চাৰি নাম কৰি সাৰোদাৰ জীৱৰ নিস্তাৰ হেতু কৃষ্ণ নাম কৰি হেতু দিয়ে পথ মৃত্যুত তৰিবাৰ প্ৰাণীৰ নিস্তাৰ তৰি মৃত্যু মহামুখ্য তত্ত্ব দেৱগণে ৰাখিলা গুপুত শংকৰেষে মাত্ৰ জানা জীৱৰ কল্যাণ হেতু ডাকি নাম কৰিলা মুকুত শুনি উক শাস্ত্ৰবাণী সংসাৰ সাগৰে ঘূৰ উদ্ধাৰৰ উপায় সৰল কৃষ্ণ গুণ নাম সমী চাৰি নাম কীৰ্তনত পাৱে জীৱে ভক্তি মুক্তি ফল নিৰূপিছে সত্য পথে ধৰ্ম কোৱাচৰি নৰে সাধু সংগে কৃষ্ণ তুষ্ট হৈ পদ চন্দে নিবন্ধিব গুৰু পদ হৃদে ধৰি সিদ্ধি যেন হওক কৃপাময় যত যত্ন ইটো কৰ্ম কৰিলো সমস্ত ধৰ্ম সমৰ্পিলো তোমাৰ চৰণে উহে অনাথৰ প্ৰতি নিজ ভক্ত সমন্বিতে তৃষ্ট মূত্ৰ হৈও নিজ গুণে গুৰু শিক্ষাই অনুসৰি কৃষ্ণৰ চৰণ চিন্তি আপোনাৰ বুদ্ধিয়
বিৰচিবু পদচয় তাত জীৱা দুখ হয় খমিবা কলাগয় সবাৰে কত কথা স্পষ্ট হয় কত অস্পষ্ট ৰয় ইটো মোৰ বুদ্ধিৰে সে দুখ বোলো কাকতি বাণী আমি অজ্ঞানীৰ পতি নকৰিও তাতয় সন্তোষ কহু স্বৰূপ তত্ৰ ইটো দিব সত্য পথ শুনা শ্ৰদ্ধা ভাৱে প্ৰতিনিত বেদ বেদান্তৰো সাৰ নাম ধৰ্ম সত্য সাধু একততে আছে নিহিত জানি বিশ্বাস কৰা কৃষ্ণ ভকতি ধৰা তেজিয়ান চাতুৰী সকল এই সে মিনতি অন্তে বোলে নিজ কৃষ্ণ কান্তে ভজা হৰি মিলিব মঙ্গল প্ৰাণীৰ যি জন্মৰ প্ৰবাহ ব্ৰহ্মাই যিখিনি সৃষ্টি কৰিছিল এই সকলোবিলাক ঈশ্বৰতে সকলো লীন যায় কৰ্ম অনুসাৰী এই চাৰি সিদ্ধই যিখিনি ঈশ্বৰৰ গুণ নাম তত্ত্ব গাই জগতত এই পৃথিৱীত যি প্ৰচাৰ কৰিলে তাৰ মাজত সনাতন তেখেত আছিলে শ্ৰেষ্ঠতম বৈষ্ণৱ এই চাৰি নামক তেখেতে মহাতত্ত্ব সাৰ কৰিলে কেৱল মনুষ্যৰ উদ্ধাৰৰ কাৰণে কৃষ্ণ নাম সেতু কৰি জীৱৰ মুক্তিৰ কাৰণে তৰিবৰ কাৰণে উপায় দি থৈ গ'ল প্ৰাণীৰ নিষ্ঠাৰ কাৰণে এই মহামুখ্য তত্ত্ব পূৰ্বত দেৱতাসকলে তেওঁলোকে নিজৰ ভোগ নোপোৱাৰ কাৰণে তেওঁলোকে নাম ধৰ্মটো গোপত কৰি থৈছিলে দয়ালু শংকৰে পাই জীৱ জগতৰ কল্যাণৰ কাৰণে ইয়াৰ ঢাকনখন মোকোলাই দিলে নাম ধৰ্ম ব্যক্ত কৰিলে ইয়াত ঈশ্বৰ কৃষ্ণৰ নাম লৈ সকলো লোক একাগ্ৰচিতে ল'লে সকলো মুক্ত হ'ব পাৰে যে শাস্ত্ৰৰ যিখিনি বাণী এই সংসাৰ সাগৰত উদ্ধাৰৰ হৈছে সৰল পথ কৃষ্ণৰ নাম কীৰ্তন কৰিলে এই সংসাৰত কৃষ্ণত ভক্তি কৰিলে মুক্তিৰ ফল পায় সত্য পথত আগবাঢ়ি পেলাই সাধু সংগত ধৰ্ম আচৰণ কৰিলে আত্মা ঈশ্বৰ কৃষ্ণ সন্তোষ হয় যে ইয়াত বেদ বেদান্তৰ যি সত্যপথৰ সাৰ ইয়াত সাধু সংগত পোৱা যায় যে জানি পেলাই ঈশ্বৰ কৃষ্ণত আশ্ৰয় হৈ গুৰু আশ্ৰয়ত তেখেতক বিশ্বাস কৰি কৃষ্ণত ভকতি কৰিলেই কৰিব লাগে আৰু আন চাতুৰিবিলাক সকলোবিলাক তেজিব লাগে
আন চাতুৰি কাক কৈছে? যিবিলাক মিছা, ঠগ, প্ৰবঞ্চক, চলাহী, বিশ্বাসঘাতকতা এইবিলাক কৰিলে মানুহে কি কয়? চতুৰ বুলি কয়। আজিৰ যুগৰ মানুহে চতুৰ নহয়, এয়া পৰজন্মৰ কাৰণে আৰ্জি লৈছে এই মিছা ঠগ প্ৰবঞ্চনৰ কাৰণে। তেওঁলোকৰ শেষ বিচনাত পেলাই হ'লেও জমৰ কিং কৰে, তপত শলা মাৰি গোটেই নিকাৰ পৰিষ্কাৰ কৰি পেলাইহে নিব। আৰু মৃত্যুৰ পাছতো এনে জীৱবিলাকে একেবাৰে নিষ্প্ৰাপ্তজনিত তেওঁলোকৰ স্থান হয়। সেইকাৰণে অধৰ্ম আৰু অসৎ কৰ্মবিলাক এৰি পেলাই ঈশ্বৰ কৃষ্ণৰ আশ্ৰয় হৈ সৎ পথেৰে আগবাঢ়িলে বৰ্তমান আৰু এই দেশ সলোৱাৰ পাছতো জীৱটোৰ মুক্তিৰ লাভ হয়। নহ'লে মানুহৰ জীৱনটো 40-50 বছৰ সৰগি যোৱাৰ পাছত কোটি কোটি জন্ম লৈ বিচা, কোন জলকীয়া, গছ বন এইবিলাকত ঘূৰাই লৈ ফুৰিব চাকৰি নিচিনাকৈ। সেইকাৰণে মনুষ্যই উত্তম। সকলো জীৱৰ ভিতৰত ঈশ্বৰত আশ্ৰয় হৈ আগবাঢ়িলে লোকসকলৰ মংগল হয়। কৃষ্ণই কৈছে, মইহে জীৱন আত্মা সমস্ত লোকৰ, মই ব্যাপী আছোঁ যত বাহ্য আভ্যন্তৰ, মোত পৰে সংসাৰত আন কিছু নাই, এতেকে ভকতি পথে মোক লগ পায়। কৃষ্ণ হৈছে জীৱন আত্মা। তেখেতে জীৱ জগতক পৰমাত্মা ৰূপে তেখেতে হৃদয়ত থাকি তেখেতে সকলোকে লৈ ফুৰাইছে। তেখেত জীৱন আত্মা, কিন্তু অজ্ঞানত তেখেতক চিনি নাপায় যে তেখেতত পৰে সংসাৰত, এই সংসাৰত একো নাইকিয়া। কেৱল তেখেতক ভক্তি কৰিলেহে তেখেতক লাভ কৰিব পৰা যায়। আন উপায়ে এই কলিযুগত তেখেতক বশ্য কৰিব নোৱাৰি। সেই একাগ্ৰচিত্তেৰে ল'ব লাগিব। বোলে গাইছোঁ নাম গৈছে উৰি, তাৰ কোনো আদগুৰি, এই নামেহে জীৱ তৰিব নোৱাৰে। আন দেৱক অৰ্চন বন্দন কৰিব নালাগিব। তেখেত হৈছে আমাৰ সকলো জীৱ জগতৰ আত্মা ঈশ্বৰ কৃষ্ণ নাৰায়ণ। তেখেতৰ সেৱা পূজা কৰাটোৱে আমাৰ মনুষ্য লোকৰ কৰ্তব্য। এনে মাধ্যমে আগবাঢ়িলে উত্তম হয়। ইমানতে আমি ৰাখিছোঁ। কোটি কোটি ঘূৰয় অপৰাধনীতে, কৰয় আমি দুৰাশয়, হে হৰি মোক ৰাখ হেন মানি, ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। সবৰ চৰণৰ পদধূলি এই অধমৰ শিৰত হওক। কৃষ্ণৰ নাম গুণ সৰ্বক্ষণে লৈ থাকিবলৈ সবৰ চৰণত ইমানে আমি মহাপ্ৰসাদ মাগিছোঁ। গুৰু কৃষ্ণ মহাকৃষ্ণ।